ৰাজ্যত মোবাইলৰ প্ৰচণ্ড বিস্ফোৰণত ব্লেক কামাণ্ডোৰ মৃত্যু। নিশা মোবাইল ফোন চাৰ্জত লগাই কথা পাতি থকা অৱস্থাত মৃত্যু হয় কামাণ্ডোজনৰ। মৃত জোৱানজন শিৱসাগৰৰ ডিমৌৰ লাইবিলৰ অমৰজ্যোতি টাইড। মাত্ৰ ১.৫ বছৰ পূৰ্বে চাকৰিত যোগদান কৰিছিল অমৰজ্যোতিয়ে। মোবাইল ফোনে প্ৰাণ কাঢ়িলে এজন ব্লেক কামাণ্ডোৰ। নিশা মোবাইল ফোন চাৰ্জত লগাই কথা পাতি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা। মৃত জোৱানজন শিৱসাগৰৰ ডিমৌৰ লাইবিলৰ অমৰজ্যোতি টাইড বুলি জানিব পৰা গৈছে। মাত্ৰ ১.৫ বছৰ পূৰ্বে চাকৰিত যোগদান কৰিছিল জোৱানজনে। কাছাৰ জিলাৰ লোৱাৰবন্দত কৰ্মৰত আছিল কামাণ্ডো জোৱান অমৰজ্যোতি। মাত্ৰ ১.৫ বছৰ পূৰ্বে চাকৰিত যোগদান কৰা অমৰজ্যোতিয়ে হাইলাকান্দিত নিৰ্মীয়মান ২য় কামাণ্ডো বেটেলিয়ন কেম্পত নিয়োজিত হৈছিল। ডিমৌ লাইবিলৰ প্ৰয়াত পুষ্প টাইড আৰু মাতৃ নাটেৰ টাইডৰ পুত্ৰ অমৰজ্যোতি টাইড। নিশা মোবাইল চাৰ্জত লগাই কথা পাতি থাকোঁতেই প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ হয় মোবাইলটো। লগে লগে অমৰজ্যোতিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।